নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ ৩ আগষ্টত পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি ফেচবুক লাইভত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগষ্টৰ পৰাই ৰেচন কাৰ্ডৰ অধীনত পাব চেনি দাইল ৬-৭ আগষ্টত কলেজত প্ৰদান কৰিব নিযুত মইনা নিযুত বাবুৰ প্ৰপত্ৰ ছেপ্টেম্বৰৰ পৰা নিয়মীয়াকৈ লাভ কৰিব নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা আঁচনিও পুনৰ আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহৰ পৰা আমি নিৰ্বাচনৰ আগতে যিবিলাক জনদৰদী কল্যাণকামী আঁচনি হাতত লৈছিলো বাজেটৰ কাৰণে আঁচনিবোৰ মাজত দুটামাহ আমি কৰিব পৰা নাছিলো তাক পুনৰ আৰম্ভ কৰাৰ বিষয়েও আমি এইবাৰ বাজেটত উল্লেখ কৰিছো অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলো সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলো দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম আনফালে ২৫ ডিচেম্বৰত আৰম্ভ হ'ব মিছন বসুন্ধৰা ৪ বসুন্ধৰা সম্পৰ্কে পৰামৰ্শ ল'বলৈ এটা পৰ্টেল খোলা হ'ব পৰ্টেলত ৰাইজে জনাব পাৰিব অসুবিধা আৰু পৰামৰ্শ মৰাণ মটকক বনভূমিৰ মাটি দিয়া সন্দৰ্ভতো চিন্তা চৰ্চা মিছন বসুন্ধৰাৰ জৰিয়তে উপকৃত হৈছে ১০ লাখৰো অধিক পৰিয়াল ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰা ৪ আৰম্ভ কৰিম এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা ৪ আমি সজাই তুলিব খুজিছো মই এটা সৰু উদাহৰণ দিছো তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰো যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰো এই সমস্যাবিলাক মই আগতে নাজানিছিলো
যেতিয়া বসুন্ধৰা 1, 2, 3 কৰিলো এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালো কিছু উলিয়াব পৰা নাই আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম যাতে আৰু বহুত সমস্যা সমাধান হয় অৱশ্যে যতে সমস্যাৰ সমাধান হয় তাত নতুন সমস্যাৰো সৃষ্টি হয় তাৰ মাজতে আমি আমাৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগিব বিহালীত অৰুণাচলীত দুৰ্বৃত্ত দেখিলেই গুলীওৱাৰ নিৰ্দেশ বন ধ্বংস কৰিলে দুৰ্বৃত্তক ৰেহাই নিদিবলৈ ফৰেষ্টক নিৰ্দেশ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 10 দিনৰ ভিতৰত 3বাৰকৈ বিহালীত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণ চলিল 15 জুলাইত অৰুণাচলৰ দুৰ্বৃত্তই প্ৰায় 150 জাই গুলীৰে খেদি পঠোৱাৰ চেষ্টা কৰিছিল ফৰেষ্ট বেটেলিয়নক এই ঘটনাৰ পাছতে ফৰেষ্ট বেটেলিয়নক কঠোৰ নিৰ্দেশ দিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অৰুণাচলী দুৰ্বৃত্ত দেখিলেই গুলিয়াই দিব বন ধ্বংস কৰিলে ৰেহাই নিদিব দুৰ্বৃত্ত বিহালী অভয়াৰণ্যৰ অবাধ বন ধ্বংস প্ৰত্যক্ষ কৰাৰ পাছতে ফৰেষ্ট বেটেলিয়নক নিৰ্দেশ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেখেতসকলৰ হাতত যেতিয়া বন্দুক দিয়া হৈছে কিন্তু বন্দুকৰ যেতিয়াই প্ৰয়োজন হ'ব যেতিয়াই গুলিয়াৰ প্ৰয়োজন হ'ব আজি মই স্পষ্টতাৰে কৈছো আপোনালোকে কত ভয় কৰিব লাগে কত চিন্তা কৰিব লাগে অসম গভৰ্ণমেণ্ট তেখেতসকলৰ লগত আছে ছমাহ ধৰি বিহালী অভয়াৰণ্যৰ গেজেপনি মৰা হাবি কাটি খাস্তাং কৰিছে অৰুণাচলী দুৰ্বৃত্তই ছেটেলাইটত বন্দী হোৱা ছমাহ পূৰ্বৰ দৃশ্যৰ সৈতে বৰ্তমানৰ তুলনা দেখি হতচকিত বনমন্ত্ৰী ছমাহ আগৰ ড্ৰোনৰ মানে আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা ছমাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে বন ধ্বংস কৰা অৰুণাচলৰ দুৰ্বৃত্তক বিশ্বনাথ জিলাৰ একাংশ বন বিষয়া আৰু কৰ্মচাৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ সন্দেহ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সেই সন্দেহৰ আধাৰতে জিলাখনৰ একাংশ বন বিষয়া আৰু কৰ্মচাৰীৰ মোবাইলৰ কল ডিটেইল পৰীক্ষা কৰাৰ নিৰ্দেশ বনমন্ত্ৰীৰ আজি ছমাহ ধৰি এই কামটো চলি থাকিলে এই ছমাহ ধৰি কামটো চলি থাকোঁতে কোনোবা নহয় কোনোবা আমাৰ মানুহতো কৰবাত জড়িত থাকিব পাৰে আমি সেই কথাটো চাব লাগিব সেইকাৰণে মই ইয়াত থকা বিষয়াসকলৰ যাৰ ওপৰত আমাৰ অলপমান হলেও সন্দেহ আছে তেওঁলোকৰ চিডিআৰ পৰীক্ষা কৰিব দিছো তেওঁলোকে কোনোবা অৰুণাচলী মানুহৰ লগত বা অৰুণাচলৰ কোনোবা দুৰ্বৃত্তৰ লগত ক'ৰবাত ফোনেৰে যোগাযোগ কৰি আছিল নেকি এটা কৰবাততো কিবা এটা গণ্ডগোল থাকিব পাৰে বিগত 10 দিনত বিহালী অভয়াৰণ্যত 3বাৰ ট্ৰাফ চলাইছে অৰুণাচলী দুৰ্বৃত্তই 6 জুলাই 12 জুলাই আৰু 15 জুলাইত অৰুণাচলৰ দুৰ্বৃত্তই প্ৰায় 150 জাই গুলীৰে খেদি পঠোৱাৰ চেষ্টা কৰিছে ফৰেষ্ট বেটেলিয়নক ছমাহ ধৰি চলি থকা এনে বন ধ্বংস কিয় ৰোধ কৰিব পৰা নাই বুলি বিশ্বনাথ জিলাৰ বন বিষয়াক প্ৰশ্ন বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এইটো পাৰ্ট আৰু এইটো নাচালে আমি কেনেকে গম পাম কোন জড়িত হৈ আছে নহলেতো ছমাহ ধৰি বনাঞ্চল ধ্বংস হৈ আছে ইয়াত থকা সেইসকল বিষয়াৰ দায়িত্ব যে ছমাহৰ কিয় এই কথাটোত কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই তাতে আকৌ আমাৰ বেটেলিয়নসকলক ডিমৰেলাইজ কৰি যে গুলিওৱা পাৰ্মিশ্যন নাই বুলি ডিমৰেলাইজ কৰিছে গতিকে কৰবাততো কিবা এটা গণ্ডগোল থাকিব পাৰে বিভাগৰ সকলো আঁসোৱাহ দূৰ কৰি বিহালী অভয়াৰণ্যক পূৰ্বৰ দৰে সেউজ কৰাৰ সংকল্প বনমন্ত্ৰীগৰাকীৰ সেই লক্ষ্যৰে 17 জুলাইৰ পৰা গছ ৰোৱাৰ নিৰ্দেশ বনমন্ত্ৰীৰ ইকোলজিকেল টাস্ক ফ'ৰ্চক সেউজকৰণৰ দায়িত্ব দিয়াৰ লগতে উন্নত কৰা হ'ব প্ৰতিটো বন শিবিৰৰ আন্তঃগাঁথনি পথ যোগাযোগৰ উন্নয়ন হ'ব বিহালী অভয়াৰণ্যত অৰুণাচলী দুৰ্বৃত্তক প্ৰতিৰোধ কৰিবলৈ নতুনকৈ এটা পথ নিৰ্মাণ কৰা হ'ব বিহালী অভয়াৰণ্যত ইয়াত যেটো সুৰক্ষাৰ কাৰণে প্ৰয়োজন হ'ব অসম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন দুইটাই সুন্দৰভাৱে কাম কৰিব কেম্পটোত কিছু প্ৰয়োজনীয়তা আছে কেম্পটোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সেইখিনি কামো ইমিডিয়েটলি কৰিব দিছো ইয়াত যেটো অহা যোৱা ৰাস্তা এই ৰাস্তাৰো মুভমেণ্টটো যাতে স্মুথ হ'ব পাৰে তাৰ কাৰণে ৰাস্তাৰো যিখিনি উন্নয়নৰ কাম আছে সেই কামখিনিও কৰিব দিছো আৰু এটা এডিশনেল ৰাস্তাও ইয়াত কৰাৰ প্ৰয়োজন আছে নহলে কিছু ঠাইত আমি ইমিডিয়েটলি গৈ নাপাওঁ যাৰ কাৰণে তেনেকুৱা ধৰণৰ ঘটনাবিলাক তেওঁলোকে কৰি থাকিব পাৰিছে গতিকে সেই ৰাস্তাটোৰ যেটো ঠাই সেইখিনিও আমি ওলাব দিছো বিহালী অভয়াৰণ্যত এডালো গছ কাটিব নোৱাৰাকৈ
আৰক্ষীৰ সহযোগত ফৰেষ্ট বেটেলিয়নক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ নিৰ্দেশ বনমন্ত্ৰীৰ। মেইন কথাটো হ'ল যে ইয়াৰ পিছত যাতে এডালো গছ কাটিব নোৱাৰে, তাৰ কাৰণে আমাৰ ফৰেষ্ট বেটেলিয়ন আৰু অসম পুলিচ দুইটাই একেলগে কাম কৰিব। সীমা বিবাদক লৈ অৰুণাচলৰ সৈতে সংঘাত হোৱা নাই বিহালী বনাঞ্চলত। পাম গছ ৰুবলৈহে বিহালী বনাঞ্চল তহিলং কৰিছে অৰুণাচলী দুৰ্বৃত্তই। দুনা এনে কাৰ্য সহ্য কৰি নাথাকে বুলি অৰুণাচলৰ দুৰ্বৃত্তক সাৱধান বাণী শুনালে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুৰীৰ জগন্নাথ ৰথযাত্ৰাত পদপিষ্ট হৈ এজনৰ মৃত্যু। ৰথযাত্ৰাত পদপিষ্ট হৈ এজনৰ মৃত্যুৰ দাবী বিশেষ সূত্ৰৰ। হস্পিটেললৈ নিয়াৰ সময়তেই ভক্তগৰাকীৰ মৃত্যু হোৱাৰ দাবী। অৱশ্যে এই পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা জনোৱা নাই এই কথা। আহত প্ৰায় 2 শতাধিক ভক্তক সমীপৱৰ্তী হস্পিটেলত ভৰ্তি কৰোৱা হয়। পুৰীৰ গ্ৰেণ্ড ৰোডত ভক্তৰ অত্যধিক ভিৰৰ বাবে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। অত্যধিক ভিৰৰ ঠেলা হেঁচাত আহত হ'ল শতাধিক ভক্ত। ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় বিশেষ উদ্ধাৰকাৰী দল। গ্ৰীণ কৰিডৰৰ মাজেৰে আহতক হস্পিটেলত ভৰ্তি কৰোৱা হয়। ভক্তৰ সুৰক্ষাৰ বাবে পুৰীৰ গ্ৰেণ্ড ৰোডত কৰা হৈছে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা। জগন্নাথ ৰথযাত্ৰাৰ সময়ত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2 সহস্ৰাধিক স্বেচ্ছাসেৱক নিয়োজিত হৈছে গ্ৰীণ কৰিডৰত। উৰিষ্যাৰ লগতে অন্য ৰাজ্যৰ পৰা যোৱা স্বেচ্ছাসেৱকে ভাগ লৈছে গ্ৰীণ কৰিডৰত। লগতে গ্ৰীণ কৰিডৰত এম্বুলেন্স সেৱাৰো ব্যৱস্থা কৰিছে প্ৰশাসনে। জৰুৰীকালীন অৱস্থাত ৰোগী তথা চিকিৎসাকৰ্মীক হস্পিটেললৈ যোৱাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ ব্যৱস্থা কৰা হৈছে এই গ্ৰীণ কৰিডৰৰ। কিয়নো জগন্নাথ ৰথযাত্ৰাৰ সময়ত জনসমুদ্ৰত পৰিণত হৈছে উৰিষ্যাৰ পুৰী। नहीं लिया, अपने आप सब ठीक हो जाएगा, सब ठीक है ऐसे बताकर जो हमने पहले से भी पता चला था प्रशासन दुर्बल है और निश्चित कुछ अघटन घटेगा। अभी आप जिला मुख्य चिकित्सालय में हैं, यहाँ की जो अवस्था आप देख रहे हैं इस पे क्या, इसका क्या है, इस पे क्या कहेंगे? बहुत बुरी तरह व्यवस्था है। सोशल वर्कर अगर नहीं होते तो इधर और भी 80% मरीज का ट्रीटमेंट नहीं होता। ये था कि मैं लगभग रूम से निकलता हूँ 9 से 9:30 बजे, तो मैं सोचता हूँ कि रथ यात्रा मेरा सपना था कि मैं जाकर के रथ का रास्ता चूँकि मैं उसी के लिए निकलता हूँ। जिस समय बारिश बंद होती है तो सारे रास्ते बंद कर रखे थे। रास्ते की सिर्फ दूरी थी 650 से 700 मीटर मंदिर तक की, और लेकिन उसी रास्ते को घुमा करके लगभग बना दिया गया था 7.5 से 8 किलोमीटर। सारे रास्ते बंद कर रखे थे, सिर्फ एक रास्ता खोला हुआ था। तो हम लोग उसी रास्ते से जाते हैं, तो उस रास्ते से जैसे हम आगे जाते हैं 2-3 मिनट बाद वहाँ पर भगदड़ मच जाती है। तो हम लोग सोचते हैं, मैंने देखा कि एक आंटी थी, उनके साथ एक लेडीज़ बेहोश थी, तो मैं उनको बचाने के चक्कर से मैं घेराव बना कर गया था। 2 लोग मेरे बराबर जो मैं उसी रास्ते पर जब ये घटना घटी आपकी मदद किसी ने नहीं की? कोई पुलिस वाला, कोई अधिकारी? नहीं, मदद करने के लिए सिर्फ एक आंध्रा का लड़का आया था, और उस लड़के ने मुझे कम से कम 25 से 30 बार घसीटा था। और बल्कि वहाँ पर एक पुलिस वाला भी आया था, मुझे अच्छे से माइंड में आया था। मैं उसका पैर पकड़ के जब आगे आने की कोशिश करा तो उसने मेरा हाथ छोड़ा, दिया पैर मत घसीटो। उसने हाथ 2-4 बार घसीटा, मैं बाहर नहीं, उसने छोड़ दिया। बल्कि इससे अच्छा आंध्रा का लड़का जिसने मेरी मदद की। लेकिन मैं दिल से धन्यवाद करता हूँ यहाँ आर्मी जो लगी हुई है। জম্মু কাশ্মীৰৰ ৰাজপথত দপদপকৈ জ্বলিল অমৰনাথৰ তীৰ্থযাত্ৰীৰ বাছ। শ্ৰীনগৰৰ পৰা জম্মুলৈ গৈ থকা অৱস্থাত ৰামবন জিলাৰ কাৰোলত জুইৰ সূত্ৰপাত ঘটে তীৰ্থযাত্ৰীৰ বাছখনত। জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰে সমগ্ৰ বাছখন। বিধ্বংসী জুইত ভস্মীভূত বাছখনত আছিল ৰাজস্থানৰ তীৰ্থযাত্ৰী। অৱশ্যে এই ভয়ংকৰ ঘটনাত কথমপি ৰক্ষা পৰে বাছখনত থকা যাত্ৰীসকল। চালক কণ্ডাক্টৰসহ বাছখনত আছিল 47 গৰাকী লোক। শ্ৰীনগৰৰ পৰা জম্মু অভিমুখে যাত্ৰা কৰাৰ সময়তে কাৰোলৰ 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জুইৰ সূত্ৰপাত ঘটে বাছখনত। লগে লগে হোৱা দোৱা লাগে যাত্ৰীসকলৰ মাজত। ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী, CRPF, সেনা, SDRFৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ বাছখনৰ জুই নিৰ্বাপন কৰাৰ লগতে যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰি স্থানান্তৰ কৰে নিৰাপদ স্থানলৈ। ঘটনাস্থলীত জিলা আয়ুক্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ অভিযানৰ তদাৰক কৰে। জিলা আয়ুক্তৰ তথ্য অনুসৰি টায়াৰ ফাটি যোৱাৰ পাছতে জুইৰ সূত্ৰপাত হয় তীৰ্থযাত্ৰীৰ বাছখনত। एक हादसा हुआ है जिसके अंदर एक यात्री बस जो नीचे की तरफ आ रही थी, लेकिन उसमें टायर में पहले आग लगी, और आग लगने के बाद में फिर उसमें सब्सिक्वेंटली
आगे बढ़ी। यहाँ पर सीआरपीएफ की पिकेट लगी हुई थी, 84 बटालियन सीआरपीएफ की। वो लड़के यहाँ पे मुस्तैद थे, उन लोगों ने तुरंत उन यात्रियों को 1 by 1 करके सबको नीचे उतारा है एंड ऑल पैसेंजर्स आर रिपोर्टेडली सेफ। रिपोर्टेडली देयर आर 52 पैसेंजर्स एंड ऑल पैसेंजर्स आर सेफ बाय नाउ। हाँ जी, हाँ जी, हाँ जी। तो अभी यहाँ पर फायर ब्रिगेड भी आ गई है और इसके अलावा हम लोगों का वाटर टैंकर था और कैंप इज ऑन द वे ओनली, तो उसको इमीडिएटली यहाँ रश किया और दोनों ने मिलके आग को काबू पाया। अभी सबसे अच्छी बात है कि इसमें किसी यात्री को किसी तरीके का जानी या किसी तरीके का शारीरिक नुकसान नहीं हुआ है। इसके अंदर ऑपरेशन जारी है और अभी भी वाटर टैंकर फिल होने के लिए गया है। होपफुली विल टेक कंट्रोल ऑफ दिस फायर। ইংলেণ্ডক হৰুৱাই বিশ্বকাপ ফুটবলৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা। বিশ্বজয়ৰ স্বপ্ন আকৌ এবাৰ ভংগ হ'ল ইংৰাজ বাহিনীৰ। 2-1 ব্যৱধানত বিজয় সাব্যস্ত কৰি স্পেইনৰ বিৰুদ্ধে ফাইনেল খেলিবলৈ সাজু মেছিৰ আৰ্জেণ্টিনা। ট্ৰেজিক নায়ক হৈ থাকিল হেৰি কেন। অদম্য অপ্ৰতিৰোধ আৰ্জেণ্টিনা আকৌ এবাৰ ডাঙৰ মঞ্চত এখন ডাঙৰ খেলত আৰ্জেণ্টিনাই প্ৰমাণ কৰি দেখুৱালে যে আৰ্জেণ্টিনাৰ শক্তি প্ৰকৃতাৰ্থত কি বা ডিফেণ্ডিং চেম্পিয়ন দলটোৰ শক্তি কিমান। যিখন ছেমিফাইনেল, দ্বিতীয়খন ছেমিফাইনেল, খুব উত্তেজনাপূৰ্ণ এখন মেচ। ইংলেণ্ডক 2-1 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনাই পৰাস্ত কৰিলে আৰু দেখুৱাই দিলে যে আচলতে অপ্ৰতিৰোধ আৰ্জেণ্টিনা। এতিয়া আৰ্জেণ্টিনাৰ সন্মুখত মাত্ৰ এখনেই খেল আছে আৰু সেয়া ফাইনেল, অৰ্থাৎ স্পেইনৰ বিৰুদ্ধে আৰ্জেণ্টিনা অৱতীৰ্ণ হ'ব। আমি আৰ্জেণ্টিনাৰ কথা বহুতৰে হয়তো ক'ৰবাত সন্দেহো হৈছিলে, তেনেকুৱা আলোচনা কৰিছিলে যে আৰ্জেণ্টিনাই ক'ৰবাত দুৰ্বল দলৰহে সন্মুখীন হৈ ছেমি ফাইনেল পালেগৈ নেকি, কিন্তু নহয়। য'ত দেখুৱাব লাগে আৰ্জেণ্টিনাই দেখুৱাই দিছে যে কষ্টকৰ হ'লেও জয় আৰ্জেণ্টিনাই নিশ্চিত কৰে। আমাৰ সৈতে এই মুহূৰ্তত সদায় দৰে পিটাৰ এলেক্স টড আছে আৰু লগতে মৃদুপৱন বৰা আছে। মই প্ৰথমে পিটাৰকে সুধিবলৈ বিচাৰিছোঁ, পিটাৰ, কাৰোবাৰ যদি কিবা সন্দেহ আছিল, কিয়নো আলোচনা হৈছিল আৰ্জেণ্টিনাই বৰ তেনেকুৱা শক্তিশালী দল সন্মুখীন হোৱা নাই নেকি, কিন্তু দেখুৱাই দিলে আৰ্জেণ্টিনাৰ শক্তি কিমান। আমি এইটো ষ্টুডিঅ'ৰ মজিয়াতে আমি বহুতবাৰ চৰ্চা কৰিছিলোঁ যে আৰ্জেণ্টিনাৰ যোনটো যাত্ৰা মানে বৰ কষ্টকৰ নাছিলে। টিমবোৰ খেল কিন্তু কষ্টকৰ হৈছে, টিমবোৰ মানে বৰ ষ্ট্ৰং নহয় বুলি আমি কৈছিলোঁ আৰু বহুতে কৈছে, আমি বুলি নহয়, বহুতে কৈছে সৰু সুৰা টিম বা বহুত ৰেংকৰ বিল' ৰেংকৰ তলত খেলিছে, কিন্তু ৱৰ্ল্ড চেম্পিয়ন হিচাপে সেই টিমবোৰ টাফ নাছিলে। কিন্তু এই 3খন খেল কণ্টিনিউৱাছ যোনটো কাম বেক কৰিছে, সেই 2খনটো বাদেই দিলোঁ, কালি যিখন কাম বেক কৰিছে, এইখিনি হোৱাৰ পিছত, এইখিনি খেল দেখাৰ পিছত কোনো মানুহৰ মানে তিলমান সন্দেহ থাকিব নালাগে যে আৰ্জেণ্টিনা মানে ইজিলি মানে কোৱা ছেমি ফাইনেল পাইছেগৈ। আৰু মানে মই ভাবোঁ যে এতিয়া যিসকল আৰ্জেণ্টিনা ছাপৰ্টাৰ আছে, যোনে ন ফুটবল দৰ্শক যিসকল আছে, মানে আৰ্জেণ্টিনাৰ ওপৰত 100% বিশ্বাস কৰিব পাৰে যে এইটো এটা দল যোনে স্পেইনক ৰুধিব পাৰে। ইংলেণ্ডেতো ঠিকেই খেলি আছিলে। প্ৰথমাৰ্ধৰ কথা যদি কওঁ, ইংলেণ্ডৰ সৈতে যিখন গেম, সেইখন বেলেগ ধৰণৰ গেম আছিল আৰু তাৰ পিছৰ যিটো দ্বিতীয়াৰ্ধৰ খেল, সেয়া সুকীয়া হৈ পৰিল, বেলেগ হৈ পৰিল। সেয়া চাওক, কালি যিটো টেকটিকেল যিটো মেচ খেলিছে, ফাৰ্ষ্ট ৰাউণ্ড আপুনি যদি ফাৰ্ষ্ট হাফত চাই তেতিয়াহ'লে অলপ ফিজিকেল এটা খেল দেখিবলৈ পাইছিলে। কাৰ্ড 2টা য়েল্ল' কাৰ্ড দিবলগীয়া হৈছিলে আৰু ফাৰ্ষ্টৰ পৰা সেইটো হয়তো এইটো এটা স্কালনি, সেইটো এটা ষ্ট্ৰেটেজি বনাই লৈছিলে যে তেনেকুৱা টাৰ্গেট কৰিম আৰু তাৰ যিটো তেওঁলোকৰ যিটো ছন্দ, সেই ছন্দটো আমি ভাঙি দিব লাগিব। সেই কথাটো হয়তো তেওঁলোকে প্ৰথমতে টাৰ্গেট কৰি লৈছিলে। তাৰ সেইটো আমি ফাৰ্ষ্ট হাফত দেখিলোঁ, 2খনকৈ য়েল্ল' কাৰ্ডো, আৰু ৰেফাৰীও বহুত দেৰিলৈকে আছিলে য়েল্ল' কাৰ্ড নিদিয়াকৈ মানে 35 মিনিটৰ পিছতহে কিন্তু য়েল্ল' কাৰ্ড দিছে, বহুত চেষ্টা কৰিছিলে। যিসকল চাউথ আমেৰিকান দল আছে সদায় ফিজিকেল হয়, সেইটো আমি সকলোৱে জানে, যিসকলে চাই। আৰু আমি কৈ আছিলোঁ সাউথ আফ্ৰিকান এটা ব্লাডতে আছে ক্লাছ, আৰু ইয়াতে দুটা যদি সাউথ আমেৰিকান টিম হ'লে আৰু ভয়ংকৰ হ'লে বেছি হ'ল। সেইটো যিটো আপুনি ফ্ৰান্সৰ এগেইনষ্টত যিটো পাৰাগুৱেৰ যিখন মেচ আছিলে, সেইখনো দেখিবলৈ পোৱা গৈছিলে, সাংঘাতিক ধৰণে মানে এটা ফিজিকেল মেচ হৈছিলে তেওঁলোকৰ মাজত। আৰু এতিয়া সন্মুখত আছে স্পেইন।
চাওক ইটছ কামিং হোম বুলি কৈ আছিলে ইংলেণ্ডে, সেইটো নহ'লে। তেওঁলোকে ফুটবলৰ জন্মদাতা আছিলে, তেওঁলোকে এইবাৰো নাপালে 1966ৰ পিছত। আৰু লগতে চাওক এই যিটো স্পেইনৰ বিৰুদ্ধে যিখন মেচ হ'ব এইখন খুব গুৰুত্বপূৰ্ণ হ'ব। এইফালে থাকিব এমবাপ্পে, মেছি, আনফালে থাকিব লামিনে ইয়ামাল। তেওঁলোকৰ এখন ফটো আজি ভাইৰেল হৈ আছে, খুব বেছি চৰ্চা লাভ কৰি আছে, কাৰণ সেই বাথটাবত 5মহীয়া ইয়ামালক লগত লৈ ফটো সন্মুখত নাহিব। সেইগৰাকী 39 বছৰীয়া মেছি, এনফালে 19 বছৰীয়া এই মেছিৰ তেতিয়াই কিন্তু স্পৰ্শ তেওঁ টাচ কৰিছিলে। এইটো ডাঙৰ কথা। এইবিলাক আচলতে এইবিলাক হয়তো ফুটবলৰ যিগৰাকী ঈশ্বৰ বুলি আমি যাক কওঁ, তেওঁলোকে বিশ্বাস কৰিবলৈ বাধ্য হৈছে যে মেছি এইখিনি চোৱাৰ কাৰণে ৰিয়মাক চাগে এনেকুৱা হ'ল নেকি। এইটো হ'ব নোৱাৰে, আমি এতিয়াও মানে প্ৰেক্টিকেল ফিল্ড আমি এইটো মানি ল'ব নোৱাৰোঁ। যি নহওক তেনেকুৱা চৰ্চাটো হৈছে, সেইটো কথাই পাতিছোঁ। কিন্তু তাৰ মাজতে আৰু এটা কথা ক'ম যে বাৰ্চেলোনা দীঘলীয়া সময় মেছিয়ে দিছে বাৰ্চেলোনাত, আৰু সেই বাৰ্চেলোনা স্পেইনৰ টীম, আৰু এই স্পেইনৰ বিৰুদ্ধে মেছিৰ দলে খেলিবলৈ গৈ আছে। সেইটোতো হয়। প্লাছ স্পেইনৰ যিখিনি প্লেয়াৰ বা মানে আৰ্জেণ্টিনাৰ যিখিনি প্লেয়াৰ বহুতখিনি চাব আপোনাৰ স্পেইনত খেলে, গতিকে প্লেয়াৰবোৰক চিনি পায়, কি খেল খেলে তেখেতসকলে অৱগত। আৰু মেছিয়ে জানে বাৰ্চেলোনাই কি কেতিয়া খেলে, স্পেইনে কি খেলে। ত' ডেফিনেটলি সেই বুদ্ধিখিনি লগৰখিনি ডেফিনেটলি দিছে, আৰু জানে কি কেনেকৈ খেলিব। ইউৰোপিয়ান চেম্পিয়ন আৰু ইফালে কোপা আমেৰিকান। দুই চেম্পিয়ন, বিশ্বৰ দুটা ডাঙৰ টুৰ্ণামেণ্ট, দুটা ডাঙৰ চেম্পিয়নশ্বিপ, এফালে ইউৰো আৰু এফালে কোপা, আৰু এই দুয়োটা চেম্পিয়নশ্বিপৰ চেম্পিয়ন টীম দুটাৰ ফাইনেল হ'বলৈ গৈ আছে। মুঠৰ ওপৰত ফাইনেলখন খুবেই উত্তেজনাপূৰ্ণ হ'ব। এটা কথা নিশ্চিত যে সদায় ভাল যি দলে খেলিব সেই দলটোৱে আগবাঢ়িব বা চেম্পিয়নৰ ট্ৰফি আজৰি আনিব। তাৰ মাজত এই সমস্যাখিনিত কিন্তু ফুটবলৰ আৰু নতুন নতুন চৰ্চা কিন্তু হৈ থাকিব। ইফালে ফিফা বিশ্বকাপৰ ফাইনেল উপভোগ কৰিবৰ বাবে পুৱতি নিশালৈ খোলা ৰাখিব পাৰিব হোটেল ৰেষ্টুৰাঁ। ফেচবুক লাইভত পুনৰ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। CM ফিফা ফেন পাৰ্কত পুৱতি নিশালৈ খেল উপভোগ কৰাটোৱে নতুন অসমৰ প্ৰতিচ্ছবি মনত পেলাই দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এদিন বন্দুক বাৰুদৰ ধোঁৱাৰে আৱৰা অসমত পুৱতি নিশালৈ ফুটবল উপভোগ কৰাটোক ৰাজ্যৰ ৰূপান্তৰৰ যাত্ৰা আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফিফা বিশ্বকাপৰ ফাইনেল খেলখনো CM ফিফা ফেন পাৰ্কত উপভোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। ফুটবল প্ৰেমীসকলক বিশ্বকাপৰ ফুটবললৈকে আগতীয়াকৈ বহুত শুভেচ্ছা জনাইছো। যোৱাকালি আমি খেলখন চালো যে কেনেকৈ প্ৰথম 84 মিনিটছলৈকে সকলোৱে ভাবিছিল যে ইংলেণ্ডে জিকিব, কিন্তু তাৰ পিছত আৰ্জেণ্টিনাই 2 গ'লকৈ ইংলেণ্ডক দিলে, ইংলেণ্ড হাৰিলে, আৰু আৰ্জেণ্টিনা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে। আমি অসমত এইবাৰ এই ফুটবলৰ বিশেষকৈ ফিফা ৱৰ্ল্ড কাপ যাতে সকলোৱে চাব পাৰে, তাৰ কাৰণে আমি CM ফিফা ফুটবল পাৰ্ক গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, উত্তৰ লখিমপুৰকে ধৰি কেইবাখনো চহৰত আয়োজন কৰিছিলো। যুৱ প্ৰজন্মৰ লগতে এক প্ৰকাৰ সকলো প্ৰজন্মৰ ল'ৰা ছোৱালী, ডেকা গাভৰু, পুৰুষ মহিলা সকলোৱে পুৱতি নিশালৈকে এই ফেন ক্লাবত ফুটবল উপভোগ কৰা দৃশ্যই সঁচাকৈয়ে এখন নতুন অসমৰ প্ৰতিচ্ছবি আমাক মনত পেলাই দিয়ে। এদিন বন্দুক বাৰুদৰ ধোঁৱাৰে আৱৰা এই অসমখনত পুৱতি নিশালৈকে ফুটবল উপভোগ কৰা সঁচাকৈয়ে ই এক অভূতপূৰ্ব ৰূপান্তৰৰ যাত্ৰা। যোৱাকালি মই আৰু এটা ঘোষণা কৰিছিলো যে ছেমি ফাইনেল আৰু ফাইনেল চাবৰ বাবে সুবিধা হোৱাকৈ ৰাতিপুৱালৈকে, অৰ্থাৎ যেতিয়ালৈকে খেলখন চলি থাকে পুৱতি নিশালৈকে, আমি যদি পাৰ্মিশ্যন বিচাৰে আমি ৰেষ্টুৰেণ্ট বা হোটেলবিলাক খোলা ৰাখিম। আৰু যোৱাকালি তেনেকৈ গুৱাহাটীত বহু কেইখন ৰেষ্টুৰেণ্ট হোটেল নিশালৈকে খোলা আছিলে, সকলোৱে ফুটবল একেলগে উপভোগ কৰিছিলে। মই শান্তি শৃংখলা বজাই ৰাখি ৱৰ্ল্ড কাপ ফাইনেলো এনেদৰে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাম। আৰু ৱৰ্ল্ড কাপ ফাইনেল উপলক্ষে যিসকলে হোটেল ৰেষ্টুৰেণ্ট নিশালৈকে খোলা ৰাখিব খোজে
খেল শেষ নোহোৱালৈকে তেওঁলোকে ডেফিনেটলি তাক খোলা ৰাখিব পাৰিব মই ইতিমধ্যে যোৱাকালিয়ে সেই বিষয়ে অৱগত কৰিছো মেসি ফুটবলৰ ভগৱান মেসি সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীৰ লতাশিলো মাজনিশা হৈ পৰিল মেসিময় লতাশিলৰ মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্কত ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজৰ হাই ভল্টেজ ছেমি ফাইনেল উপভোগ কৰিবলৈ নিশা উপচি পৰিল হাজাৰ হাজাৰ ফুটবল প্ৰেমী মেসি ফুটবলৰ ভগৱান भगवान भगवान होता है कोई उसके सामने नहीं आ सकता ही इज गॉड মেসি সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ মেসিময় লতাশিলৰ CM ফিফা ফেন পাৰ্ক ফিফা ফেন ক্লাবত অজস্ৰ ফুটবল প্ৰেমী ইংলেণ্ড আৰ্জেণ্টিনাৰ ছেমি ফাইনেল উপভোগৰ বাবে লতাশিলত উজাগৰি নিশা ফুটবল প্ৰেমী কোনোবাজন যদি ইংলেণ্ডৰ সমৰ্থক কোনোজন আকৌ আৰ্জেণ্টিনাৰ ঘূৰ অনুৰাগী এটা গ'লত পিছ পৰিও সফল প্ৰত্যাৱৰ্তন কৰিলে আৰ্জেণ্টিনা 85 মিনিটত প্ৰথমটো গ'ল এঞ্জো ফাৰ্নাণ্ডেজৰ লগে লগে স্বস্তিৰ নিশ্বাস অনুৰাগীৰ অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল আৰ্জেণ্টিনাৰ মাৰ্টিনেজৰ আৰ্জেণ্টিনাৰ অগ্ৰগতিৰ মূল ৰূপকাৰ লিঅনেল মেসি লতাশিলত সমৰ্থকৰ গৰ্জন চৌদিশে মেছিৰ জয়গান আটলাণ্টাত আৰ্জেণ্টিনাৰ শেষ হাঁহি ইয়াৰ সৌৰভ গুৱাহাটী লতাশিলত আকৌ চেম্পিয়ন ফাইনেল খেলত আমি মেছিৰ পৰা গ'ল দেখা পাম বুলি আশা কৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো এনে সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এয়া দেখুৱাই আছো আচলতে আৰ্জেণ্টিনা জয়ী হোৱাৰ পিছত প্ৰত্যেকগৰাকীয়ে আচলতে আৰ্জেণ্টিনাৰ যিসকল অনুৰাগী আছিল সেই অনুৰাগীসকলে এনেদৰে ইয়াত আনন্দত আত্মহাৰা হৈ পৰিছে আমি সেই দৃশ্য দেখুৱাইছো প্ৰত্যেকগৰাকী আচলতে যি আৰ্জেণ্টিনা অনুৰাগী সেই আৰ্জেণ্টিনা অনুৰাগীসকলে এনেদৰে তেওঁলোকে আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে পুনৰ বাবা কিছু দৃশ্য দেখুৱাই দিব বিচাৰিছো এয়া আচলতে প্ৰত্যেকগৰাকীয়ে যি আশা কৰিছিল যে মেসি আৰ্জেণ্টিনাৰ যি আচলতে দল আছিল যি আৰ্জেণ্টিনাক ছাপৰ্ট কৰিছিল প্ৰতিগৰাকীয়ে এনেদৰে আনন্দত আত্মহাৰা হৈ পৰিছে আমি সেই দৃশ্য কিছু দেখুৱাই লৈছোঁ আমি আৰু কথা পাতিম তেওঁলোকৰ পৰা কি কবা খেল কেনেকুৱা লাগে কি কয় মই গম পাইছিলে আৰ্জেণ্টিনা উইনিং মেণ্টেলিটি দে প্লে টুগেডাৰ ফৰ মেসি মেছি's last world cup মেছি জিকিব এইবাৰ মেছি আৰ্জেণ্টিনা ইয়া ফুটবলৰ শক্তি পদশিল্পৰ সৌন্দৰ্য যি সৌন্দৰ্যত মহাচন্ন কোটি কোটি অনুৰাগী আৰু মেসি এটা ফুটবল প্ৰেমীৰ নয়নৰ মণি বুকুৰ আপোন মহাতাৰকা লিঅনেল মেসি চলিত বিশ্বকাপত দুৰন্ত মেসি মুক্ত বিহংগ মেসিৰ যাদুকৰী খেলৰ জ্বৰত আক্ৰান্ত অসমৰ ফুটবল প্ৰেমী গুৱাহাটীৰ পৰা ভাস্কৰ শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে এটা খবৰ আহিছে যে মহানগৰীৰ বিপণীত শেষ হৈছে আৰ্জেণ্টিনাৰ জাৰ্চি মেসি বাহিনীৰ জাৰ্চি বিচাৰি এতিয়া হাবাথুৰি খাইছে আৰ্জেণ্টিনাৰ অনুৰাগীয়ে কিয়নো মহানগৰীৰ এখনো বিপণীত নাই আৰ্জেণ্টিনা ফুটবল দলৰ জাৰ্চি আৰ্জেণ্টিনাৰ জাৰ্চিৰ লগতে প্ৰায় শেষ হৈছে ফুটবলৰ সৈতে জড়িত সকলো সামগ্ৰী এয়া হৈছে ফুটবলৰ উন্মাদনা আৰু আৰ্জেণ্টিনাৰ অনুৰাগীসকলৰ মাজত এতিয়া উৎসাহ উদ্দীপনা ব্যাপক ৰূপত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিখন ঠাইক খেলৰ হাব বুলি কোৱা হয় বা যিখন ঠাইত আচলতে সকলোবিলাক খেলৰ সা সামগ্ৰী পোৱা যায় উলুবাৰীৰ বি বৰুৱা এই পথটোত থকা প্ৰতিখন দোকানতে ইতিমধ্যেই যি আৰ্জেণ্টিনাৰ জাৰ্চি সেই আৰ্জেণ্টিনাৰ জাৰ্চি ইতিমধ্যেই শেষ হৈছে আমি এখন বিশেষ দোকানত উপস্থিত আছোঁ তাৰ পৰা মই দৃশ্যসমূহ দেখুৱাম ইয়াত কোনো ধৰণৰ আচলতে আৰ্জেণ্টিনাৰ জাৰ্চি বৰ্তমান সময়ত পোৱা নাই বা তেওঁলোকে যিখিনি তেওঁলোকৰ ষ্টক আছিল বা যিসমূহ আচলতে তেওঁলোকে জাৰ্চি আনিছিল ইতিমধ্যেই সেইখিনি জাৰ্চি খতম হৈছে শেষ হৈছে আৰু প্ৰতিগৰাকী আচলতে যি ফুটবল অনুৰাগী
সেই প্ৰতিগৰাকী ফুটবল অনুৰাগী মেছিৰ হয়তো তেওঁলোক প্ৰায় সংখ্যক অনুৰাগী আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে গুৱাহাটীৰ যি লতাশিল খেলপথাৰত যিখন আচলতে ফিফা ফেন পাৰ্ক তেওঁলোকে মুকলি কৰিছিল সেই ফিফা ফেন পাৰ্কত অত্যাধিক সংখ্যক আচলতে আৰ্জেণ্টিনাৰ যিসকল আচলতে ফেন বা আৰ্জেণ্টিনাৰ যিসকল অনুৰাগী সেইসকলক আমি দেখিবলৈ পাইছিলোঁ আৰু অজস্ৰ আচলতে এই অনুৰাগীসকল তালৈ আহিছিল গতিকে মহানগৰীৰ যিখিনি ঠাইত আচলতে খেলৰ হাব বুলি কোৱা হয় সেই উলুবাৰীৰ কোনো এখন প্ৰতিষ্ঠানত বা কোনো এখন আচলতে ব্যৱসায়িক প্ৰতিষ্ঠানত বৰ্তমান যি আৰ্জেণ্টিনাৰ জাৰ্চি বা মেছিৰ জাৰ্চি পাবলৈ নাই দোকানৰ কৰ্মচাৰী আছে আমি কথা পাতিম এতিয়ালৈকে কিমানমান বিক্ৰী কৰা হয় আৰ্জেণ্টিনাৰ জাৰ্চি আৰ্জেণ্টিনাৰ জাৰ্চি খুব ভালেই বিক্ৰী হ'ল এতিয়া বৰ্তমান আমাৰ ষ্টক খতম হৈ গ'ল এতিয়াৰ বেলেগ সেই নাই আৰু আমি ছাপোৰ্ট কৰি আছোঁ আৰ্জেণ্টিনাৰ ছাপোৰ্টাৰ আৰ্জেণ্টিনা কিমানমান জাৰ্চি বিক্ৰী কৰা হ'ল জাৰ্চি 100 পিছমান গৈছে 100 পিছমান আগৰ ষ্টক আছিল নতুন ষ্টক অনা হৈছিল নতুন ষ্টক অনা হৈছে এতিয়া অনা হ'বনে নহয় এতিয়া নহয় আৰু বৰ্তমানতো শেষেই হ'ল 19 তাৰিখে খেলা শেষেই হ'ব গতিকে সকলোৱে চাব লাগে আৰু কিন্তু আমি ৰনাল্ডো খেলিলে খুব ভালে পালোঁ হয় কিন্তু ৰনাল্ডো নাই অলপ এতিয়া মেছিৰো ফেন হয় এতিয়া খেলাখন চাব লাগিব আৰু ফাইনেল মেছিৰ জাৰ্চি কিমানমান বিক্ৰী কৰা হ'ল মেছি মানে আৰ্জেণ্টিনাৰ আপোনাৰ 100 গৈছে 100 মান হৈছে গোটেইখিনি মেছিৰ জাৰ্চি আহিছিল মেছিৰ জাৰ্চি আহিছিল এনেকৈ গ'ল আৰু বেলেগৰ কোনোবা আৰ্জেণ্টিনাৰ বেলেগ খেলুৱৈ জাৰ্চি অনা হৈছিল নেকি নাই অকল মেছিৰে বিক্ৰী হৈছে মেছিৰে হৈছে এয়া হৈছে উলুবাৰীৰ যি আচলতে যি খেলৰ হাব বুলি কোৱা হয় সেই হাবৰ দোকানসমূহৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা মই দৃশ্যসমূহ দেখুৱাইছোঁ কোনো ধৰণৰ আচলতে আৰ্জেণ্টিনাৰ ইয়াত তেওঁলোকে বৰ্তমান সময়ত জাৰ্চি ইয়াত পাবলৈ নাই বা তেওঁলোকৰ যিসমূহ আচলতে ষ্টক আনিছিল বা যিসমূহ আচলতে জাৰ্চি আনিছিল সেই জাৰ্চিসমূহ ইতিমধ্যেই শেষ হৈছে লাচিত বৰফুকনৰ আধাৰত নিৰ্মাণ হ'ব উন্নতমানৰ বোলছবি ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে কথা পাতিছে মুখ্যমন্ত্ৰীয়ে অসমৰ ইতিহাস নতুন প্ৰজন্মলৈ লৈ যোৱাৰ এক প্ৰয়াস চলোৱা হ'ব ভাৰতবাসীয়ে চাব পৰা পৰ্যায়ৰ হ'ব বোলছবিখন লাচিত বৰফুকনৰ আধাৰত ব্লকবাষ্টাৰ ফিল্ম নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে আগষ্টত পুনৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰ আৰু মুখ্যমন্ত্ৰীৰ হ'ব আলোচনা লাচিত বৰফুকনৰ নাম ভাৰতবৰ্ষৰ চুকে কোণে লৈ যোৱাৰ এয়া এক প্ৰয়াস আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে চিনেমাখন বহুত হিট হৈছিলে মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলো যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লকবাষ্টাৰ ফিল্ম বুলি কওঁ তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব মই ভাবো যে তেখেতে হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰো ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব কামাখ্যা মন্দিৰতো নিৰ্মাণ হ'ব কাশী বিশ্বনাথৰ দৰে কৰিডৰ 2024 চনতে প্ৰধানমন্ত্ৰীয়ে কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিল উচ্চ ন্যায়ালয়ত বিষয়টো চলি থকাৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল 500 কোটি টকা ব্যয়েৰে কামাখ্যা কৰিডৰৰ কাম আজিৰে পৰা আৰম্ভ হৈছে এই কৰিডৰ অসমৰ পৰ্যটনৰ দৃষ্টিভংগীত আৰু এক ডাঙৰ সংযোজন হ'ব বহুদিন আগতে মই আপোনালোকক কৈছিলো যে কামাখ্যা মন্দিৰত আমি কাশী যি আমাৰ ধাম আছে বা আমাৰ কাশীৰ বিশ্বনাথ মন্দিৰ আছে
তাত যেনেকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুন্দৰ কৰিডৰ নিৰ্মাণ কৰিছে আৰু তাত এতিয়া তীৰ্থযাত্ৰীসকলে খুব ধুনীয়াকৈ যাব পাৰে, তাৰ আৰ্হিত আমি কামাখ্যা মন্দিৰতো এটা কৰিডৰ নিৰ্মাণ কৰিম। 2024 চনতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিলে। বহুদিন ধৰি বিভিন্ন কাৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়টো পেণ্ডিং হৈ থকাৰ কাৰণে আমি কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ কাম হাতত ল'ব পৰা নাছিলো। আজিৰে পৰা কামাখ্যা কৰিডৰৰ নিৰ্মাণ কাৰ্যও আগবাঢ়িছে আৰু আমাৰ প্ৰায় 500 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই কামাখ্যা কৰিডৰ অসমৰ পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা আৰু এক ডাঙৰ সংযোজন হ'ব। বাতৰি দেখিতে সময় হৈছে বাণিজ্য। পুনৰ স্বাগতম। এই মুহূৰ্তলৈ অসমৰ কোনো মথাউৰি ভঙা নাই। মথাউৰি নভঙাটো চৰকাৰৰ বাবে সন্তুষ্টিৰ কথা। গৰাখহনীয়া সমস্যা চৰকাৰৰ বাবে হৈছে চিন্তনীয় বিষয়। চাবুৱা সমষ্টিৰ কেইবাটাও অঞ্চলত ভয়ংকৰ খহনীয়া হৈছে। ডিব্ৰুগড়লৈ গৈ খহনীয়া পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে। 1 অথবা 2 আগষ্টত ডিব্ৰুগড়লৈ যাব মুখ্যমন্ত্ৰী। খহনীয়া ৰোধৰ বাবে পদক্ষেপ ল'ব ৰাজ্য চৰকাৰে। ফেচবুক লাইভ যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা কথা আমি নিশ্চিতভাৱে অলপ হলেও সন্তুষ্টি প্ৰকাশ কৰিব লাগিব যে এই মুহূৰ্তলৈকে অসমৰ কোনো মথাউৰি ভঙা নাই। সি আমাৰ বাবে যথেষ্ট সন্তুষ্টিৰ কথা। কিন্তু সমান্তৰালভাৱে আমাৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে গৰাখহনীয়া। ডিব্ৰুগড়ৰ বিশেষকৈ চাবুৱা সমষ্টিত কেইবাটাও অঞ্চলত গৰাখহনীয়াৰ সমস্যা ভয়ানকভাৱে দেখা দিছে। মই নিজে অহা 1 আগষ্ট বা 2 আগষ্টত ডিব্ৰুগড়লৈ যাম আৰু এনে গৰাখহনীয়া অঞ্চলসমূহ নিজে চাবলৈ চেষ্টা কৰিম, যাতে আমি ৰাইজক সহায় কৰিব পাৰো। গৰাখহনীয়া ৰোধ কৰাৰ বাবে আমি যিমান পাৰো আমি সহায় কৰিব পাৰো। আনফালে গুৱাহাটীৰ উৰণ সেতুসমূহত ওলমা বাগিচা নিৰ্মাণ হ'ব। প্ৰথমে 2-3খন উৰণ সেতুত নিৰ্মাণ হ'ব ওলমা বাগিচা। ৰাইজে আদৰি ল'লে আন নগৰৰ উৰণ সেতুটো হ'ব ওলমা বাগিচা। ৰাইজে বিচাৰিলে যোৰহাট ডিব্ৰুগড়ৰ উৰণ সেতুটো হ'ব ওলমা বাগিচা। ফেচবুক লাইভ যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী মহানগৰীত আমাৰ কেইবাখনো ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰিছিলো। এতিয়া এই ফ্লাইঅভাৰ সমূহত আমি হেঙিং গাৰ্ডেন একোখন আমি নিৰ্মাণ কৰিব খুজিছো। আৰু কোনোবাই মোক ক'ব যে গুৱাহাটীত কিয় যোৰহাটতো কৰিব লাগে, ডিব্ৰুগড়তো কৰিব লাগে। স্বাভাৱিকভাৱে গুৱাহাটীৰ 2খন বা 3খন ফ্লাইঅভাৰত হেঙিং গাৰ্ডেন কৰাৰ পিছত ৰাইজে যদি আমাক ভাল পোৱা বুলি কয়, তেতিয়াহ'লে তাক আমি বিভিন্ন স্থানলৈ বা আন নগৰসমূহলৈকেও আমি নিশ্চিতভাৱে তাক এক্সপাণ্ড কৰিম। অসমৰ এখন চাহ বাগিচাত মাতচাহ চাহ উৎপাদন কৰা হৈছে। চাহ ব্যৱসায়ী মৃগেন জালানৰ উদ্যোগত মাতচাহ চাহ উৎপাদন। প্ৰতি কিলোগ্ৰাম মাতচাহ চাহ 3000 টকাকৈ বিক্ৰী হৈছে। বাগিচাসমূহত মাতচাহ, অৰ্থডক্স আদিৰ উৎপাদন বৃদ্ধি কৰা হ'ব। চাহৰ ৰপ্তানি বঢ়োৱাৰ উদ্দেশ্যৰে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। মাতচাহ, অৰ্থডক্স বিদেশলৈ ৰপ্তানি কৰিলে ভাল ৰাজসাহায্য লাভ কৰিব। চাহ শিল্পটোক পুৰণা গৌৰৱপূৰ্ণ দিনলৈ উভতাই অনা হ'ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। কেইদিনমানৰ পৰা আমি অসমত আলোচনা কৰি আছো মাতচাহ চাহ। এই মাতচাহ চাহ জাপানত বিশেষকৈ জাপানী লোকসকলে ইয়াক ব্যৱহাৰ কৰে। তেওঁলোকে এই মাতচাহ চাহৰ একোটা অকণমান তেওঁলোকে তেওঁলোকৰ ভেজিটেবলতো দিয়ে। পেষ্ট্ৰি, কেক, চিকেন যিয়ে নবনাই কিয় তাতে অলপ মাতচাৰ পাউডাৰ তেওঁলোকে ঢালি দিয়ে। আৰু এই মাতচাটি তেওঁলোকে টি চেৰিমনি অৰ্থাৎ চাহ কাপ খাওঁতে তেওঁলোকে এটা চেৰিমনি কৰি চাহ খায়। খুব ধুনীয়া এটা
স্পিৰিচুৱেল ফিলিং হয় তাতো তেওঁলোকে মাৎসা টি ব্যৱহাৰ কৰে এই মাৎসা টি সাধাৰণতে জাপানতেই উৎপাদন কৰা হৈছিল এইবাৰ আমি অসমৰ এখন চাহ বাগিচাত আমাৰ চাহ ব্যৱসায়ী মিগেন জালানৰ উদ্যোগত আমি অসমতো মাৎসা চাহ উৎপাদন কৰিছিলো আৰু প্ৰতি কেজি চাহপাত আমি ৩,০০০ টকাত গুৱাহাটী অকচন চেণ্টাৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ আমি সক্ষম হৈছিলো আৰু মই ইয়াত চাই আছো যে তেওঁলোকে কৈছে যে হয় ৩,০০০ টকাই তেওঁলোকে পাইছিলে মই ভাবো যে অসমৰ বাগিচাসমূহত এনেধৰণে আৰু আমি বেছিকৈ মাৎসা টি অৰ্থডক্স টি আদি উৎপাদন কৰিব পাৰিম যাতে চাহৰ ৰপ্তানি আমি বেছিকৈ কৰিব পাৰো এইবাৰ বিত্তীয় বৰ্ষৰ বাজেটত আমি প্ৰতি কেজি অৰ্থডক্স টি মাৎসা টি বা চিটি বিদেশলৈ ৰপ্তানি কৰিলে আমি বিশেষ সাহায্যৰো ব্যৱস্থা কৰিছো মই ভাবো যে এনেকৈ আমি চাহ শিল্পটোক পুৰণা গৌৰৱপূৰ্ণ দিনবিলাকলৈকে উভতাই লৈ আহিব পাৰিম পাকিস্তান অধিকৃত কাশ্মীৰত বিদ্ৰোহ মূল্যবৃদ্ধি বিদ্যুৎ সংকট কৰ নীতিৰ বিৰুদ্ধে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিল লাখ লাখ লোক জইণ্ট আৱামী একশ্যন কমিটিৰ নেতৃত্বত বিগত কেইবাদিনো ধৰি অব্যাহত আছে চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী দাবী পূৰণৰ বাবে পাকিস্তান চৰকাৰক 21 জুলাই ডেডলাইন বান্ধি দিলে প্ৰতিবাদকাৰীয়ে প্ৰায় 6 সপ্তাহ ধৰি হোৱা প্ৰতিবাদী কাৰ্যসূচীত নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 30 জনৰো অধিক লোকে জইণ্ট আৱামী একশ্যন কমিটিয়ে পূৰ্বে নিৰ্ধাৰণ কৰি দিয়া 14 জুলাইৰ ডেডলাইন পাৰ হৈ যোৱাৰ পিছত অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদী কাৰ্যসূচী এইবাৰ যদি 21 জুলাইৰ পূৰ্বে দাবীসমূহ পূৰণৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে 22 জুলাইত মুজাফৰাবাদলৈ বিশাল প্ৰতিবাদী ৰেলী উলিওৱাৰ হুংকাৰ জইণ্ট আৱামী একশ্যন কমিটিৰ এতিয়া দুৱাৰমুখতে পাব চিলিণ্ডাৰ শাক পাচলি খাদ্য সামগ্ৰীৰ দৰে অৰ্ডাৰ দিলেই মিনিটতে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ নতুন চুক্তিৰে চুক্তিবদ্ধ হ'ল ছুইগি ইনষ্টামাৰ্ট এটা ক্লিকতে পাব 5 পৰা 10 কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰ শাক পাচলি খাদ্য সামগ্ৰীৰ পাছত এতিয়া চিলিণ্ডাৰ পাব দুৱাৰমুখতে সময় বাজেট সকলো মিলি থকা এই ব্যৱস্থাই সকলো দিশতে কৰি তুলিছিল ডিজিটেল বিপ্লৱ মিনিটতে উপলব্ধ নিত্য ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰী এতিয়া এই সকলোবোৰ সুবিধাৰ সীমা অতিক্ৰম কৰি নতুন চুক্তিৰে চুক্তিবদ্ধ হ'ল ছুইগি ইনষ্টামাৰ্ট হাত মিলালে HPCLৰ সৈতে আৰম্ভ হ'ল চিলিণ্ডাৰ ডেলিভাৰী ব্যৱস্থা ভাৰতত প্ৰথমবাৰৰ বাবে কুইক কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে আৰম্ভ হৈছে অন ডিমাণ্ড LPG চিলিণ্ডাৰ ডেলিভাৰী HPCLৰ সহযোগত বেংগালুৰুত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ হৈছে অন ডিমাণ্ড LPG চিলিণ্ডাৰ ডেলিভাৰী সেৱা এই পদক্ষেপৰ জৰিয়তে গ্ৰাহকে ক্লিক কৰিলে দুৱাৰমুখতে পাব ৰন্ধন গেছ বিশেষকৈ উপলব্ধ থাকিব 5 কিলোগ্ৰামৰ মেটেল LPG চিলিণ্ডাৰ প্ৰথম পৰ্যায়ত এই সেৱা কেৱল বেংগালুৰুত আৰম্ভ কৰা হৈছে পাইলট প্ৰকল্পৰ সফলতাৰ ওপৰত ভিত্তি কৰি ক্ৰমে দেশৰ আন আন মহানগৰ আৰু চহৰলৈ এই সেৱা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে ছুইগিৰ মতে কুইক কমাৰ্চক কেৱল খাদ্য বা গ্ৰছাৰীতে সীমাবদ্ধ নাৰাখি অত্যাৱশ্যকীয় ঘৰুৱা সেৱাকো ডিজিটেল প্লেটফৰ্মলৈ অনাটো এই উদ্যোগৰ মূল লক্ষ্য যদি এই পাইলট প্ৰজেক্ট সফল হয় তেন্তে ভাৰতৰ ঘৰুৱা LPG বিতৰণ ব্যৱস্থাত হ'ব পাৰে এক নতুন যুগৰ সূচনা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট